সুধাকণ্ঠক ভাৰতৰত্ন প্ৰদান কৰাৰ সময়ত বিৰোধিতা কৰিছিল কংগ্ৰেছে। তেতিয়াৰ কংগ্ৰেছৰ বৰ্তমানৰ অধ্যক্ষ আৰু সেই বৰ্তমানৰ অধ্যক্ষগৰাকী তেতিয়া এটা কথা সদৰি কৰিছিল যে তেওঁৰ কথাবোৰত তাচ্ছিল্য আছিল, তেওঁৰ কথাবোৰত কিছু বিৰূপ মন্তব্য আছিল। সেই কথাই প্ৰধানমন্ত্ৰী মোদীক বা বিজেপিক দুখ দিছিল। এই কথা প্ৰধানমন্ত্ৰী আকৌ এবাৰ সদৰি কৰিছে সততাৰ বজাত। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। সুধাকণ্ঠ ভূপেন হাজৰিকাই অসমৰ সংগীতক, উত্তৰ পূৰ্বাঞ্চলৰ সংগীতক এটা নতুন মাত্ৰা দিছিল। অসমৰ সংস্কৃতি, অসমৰ সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। আৰু সেইগৰাকী ভূপেন হাজৰিকাক ভাৰতৰত্ন বিজেপিয়ে দিলে। আৰু সেই সময়খিনিত কংগ্ৰেছৰ যিটো স্থিতি আছিল, সেই স্থিতিটো অত্যন্ত আচৰিত হ'বলগীয়া আছিল। নৰেন্দ্ৰ মোদীয়ে সদনৰ মজিয়াত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ সন্দৰ্ভত ধন্যবাদসূচক ভাষণত এই কথা উল্লেখ কৰি কৈছে যে সেই সময়ত কংগ্ৰেছে কেৱল মাত্ৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰদান কৰিছিল, যিটো এটা অশোভনীয় আচৰণ আছিল। সুধাকণ্ঠৰ প্ৰতি, ভূপেন হাজৰিকাৰ প্ৰতি এনেধৰণৰ আচৰণ সহ্য কৰিব পৰা নাছিল, দুখ পাইছিল বিজেপি দলে। ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছক উদ্দেশ্যি এইখিনি মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে। এই কথাটো পূৰ্বেও উত্থাপন হৈছিল, আজি নহয়। নৰেন্দ্ৰ মোদীয়ে আজি এই কথা আকৌ কৈছে বা কালি এই কথা আকৌ কৈছে, কিন্তু পূৰ্বতেও সেই কথাটো উত্থাপন হৈ আছিল। দীৰ্ঘদিন ধৰি সেই বিষয়টোক লৈ কংগ্ৰেছক তুলাধুনা দি আহিছে বিজেপি দলে। সময়ে সময়ে সেই বিষয়বোৰক লৈ বিজেপি দলে কংগ্ৰেছক সমালোচনা কৰি আহিছে, কাৰণ কংগ্ৰেছ দলে সেই বিষয়বোৰৰ বাবেই এতিয়া বিভিন্ন ধৰণৰ বাক্যবান শুনিবলগীয়া হৈছে। এটা সময়ত কিছু বক্তব্য, এটা সময়ত কিছু তেওঁলোকৰ স্থিতি সুধাকণ্ঠক লৈ, অসমক লৈ, যাৰ বাবে এতিয়া বিৰূপ মন্তব্য তেওঁলোকে শুনিবলৈ বাধ্য হৈছে বুলি সদৰি কৰা হৈছে। অসমক লগতে সুধাকণ্ঠক অপমান কৰিছিল এই কংগ্ৰেছ দলটোৱে। সেই কথা আকৌ এবাৰ সজোৰে উত্থাপন কৰা হৈছে। এনেও এটা পুৰণি অভিযোগ আছে, আপোনালোকে সকলোৱে জানে, যে অসমক মাহীয়াৰ দৃষ্টিৰে চোৱাটো। এটা সময়ত আমি সততে শুনিবলৈ পাইছিলোঁ, দল সংগঠনৰ আন্দোলনৰ কাৰ্যসূচীতেই হওক, বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীসমূহতেই হওক, অসমক মাহীয়াৰ দৃষ্টিৰে চোৱা হয়। সেই কথাটো এটা সময়ত খুব সজোৰে উত্থাপন হৈছিল, কিন্তু 2014 চনৰ পাছত অৱশ্যে সেই কথাখিনি এতিয়া শুনিবলৈ পোৱা যোৱা নাই। বিজেপিয়ে ইতিমধ্যে বহুকেইবাৰ কৈছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হোৱাৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ কিমান আহিছে, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যতকৈ অসমলৈ তেওঁৰ আগমন বেছি। অসম বুলি ক'লেই তেওঁ অসমলৈ ঢপলাই অহা সেই দৃশ্যটো দেখিবলৈ পোৱা যায়। বছৰত কেইবাবাৰো আহে, বিভিন্ন সভা অনুষ্ঠিত কৰে, বিভিন্ন প্ৰকল্প মুকলি কৰে। আৰু সেই কামবোৰৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে অসমৰ সৈতে এটা নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰে বুলিও বিজেপি দলে দাবী কৰে। আৰু নৰেন্দ্ৰ মোদীয়েও সেই কথাটো সদৰি কৰে। ডিঙিত গামোচাখন পিন্ধি থকাটো, অসমৰ প্ৰতি সদায় সদ্ভাৱ ৰাখি থকাটো, যাৰ ফলত হয়তো বিভিন্নজনে এই বুলিও কয় যে এটা সময়ত যেনেধৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰই মাহীয়াৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ আছিল, সেই অভিযোগটো এতিয়া শুনিবলৈ পোৱা নাযায়। সেই কথাবোৰো এতিয়া কাৰো মুখত আখৈ ফুটা দি নুফুটে। মাহীয়াৰ দৃষ্টি শুনিবলৈ আচোহা, শুনিবলৈ বেয়া লগা সেই মাহীয়াৰ দৃষ্টিটো এতিয়া, সেই টেগলাইনটো এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কিছু পৰিমাণে আঁতৰিছে। কিন্তু কংগ্ৰেছৰ দিনত অভিযোগ আছে যে সেই টেগলাইনটো, সেই নিৰ্দিষ্ট শব্দখিনি, সেই বাক্যখিনি প্ৰায় প্ৰয়োগ কৰা হৈছিল। আৰু যাৰ বাবে হয়তো বিজেপিয়ে এনেধৰণৰ কথাবোৰ কৈ থাকে কংগ্ৰেছক উদ্দেশ্যি। নৰেন্দ্ৰ মোদীৰ মুখতো সেয়েহে আকৌ সেইবোৰ কথা উচ্চাৰিত হৈছে কংগ্ৰেছক উদ্দেশ্যি। নৰেন্দ্ৰ মোদীয়ে প্ৰকৃততে ৰাষ্ট্ৰপতিৰ অভিভাষণ সন্দৰ্ভত ধন্যবাদসূচক ভাষণত কি কি কথা উল্লেখ কৰিলে আমি কিয়দাংশ আপোনালোকক শুনাব বিচাৰিছোঁ। मुझे तो तब बहुत पीड़ा हुई थी जब भारत रत्न भूपेन हजारिका जी, जो कि देश के बहुत ही सम्मानीय व्यक्तित्व है जी, आज भी घर घर में उनको स्मरण करते हैं लोग। उनके प्रति जो भक्ति का भाव है आप कल्पना नहीं कर सकते, लेकिन उनको इसकी भी कोई परवाह नहीं है। और जिस प्रकार से, और हमारा सौभाग्य था कि हमने भूपेन हजारिका जी के देश के लिए जो उनका योगदान था, नॉर्थ ईस्ट जैसे इलाके से पूरे देश को अपने वाणी से, अपने विचारों से, अपनी अभिव्यक्ति से बांध के रखा था। हमने भारत रत्न देने का निर्णय किया, इस पर भी इनको ऐतराज। और मैं तो हैरान हूं, खड़गे जी अगर होते तो मैं उनकी हाजिरी में कहता ही है, इन्होंने जिस प्रकार से बोला ना भारत रत्न के बाद, वो वीडियो पर उनका चेहरा देखेंगे ना, आपको लगा रहे ये ऐसे लोग हैं, ऐसा व्यवहार करते हैं।
और ये कहा अरे ये तो सिंगर थे। मैं समझता हूं कि ये किसी का भी अपमान करने में कभी भी पीछे नहीं रहते हैं। उन्होंने भूपेन हजारिका जी को भारत रत्न दिया, उसका भी विरोध किया। ये पूरे असम का विरोध है, पूरे देश के कला प्रेमियों का विरोध है। দেশৰ প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে কংগ্ৰেছে বহু কথাই বুজি পোৱা নাছিল নেকি? কংগ্ৰেছে অৱহেলা কৰোঁ বুলি অসম তথা উত্তৰ পূৰ্বাঞ্চলক অৱহেলা কৰিছিল নেকি? সেইবোৰ বাৰু বিভিন্ন ক্ৰিয়া আমি শুনিবলৈ পাই থাকিম। তাৰ বিপৰীতে আমি আন্তঃগাঁথনিগত উন্নয়নৰ কথা যদি চাওঁ, অসমত আন্তঃগাঁথনিগত উন্নয়নো শেহতীয়াকৈ বহুখিনি হৈছে। পূৰ্বে বহু বছৰ ধৰি পৰি থকা প্ৰজেক্টবোৰো সুকলমে সমাপন হোৱা আমি দেখিবলৈ পাইছোঁ। বগীবিল দলংখনৰ সাধাৰণ এটা উদাহৰণে দিছোঁ। বগীবিল দলংখন কংগ্ৰেছৰ দিনত এই বহু বছৰ পৰি আছিল, বহু বছৰ লাগিছিল, সময় পিছুৱাই গৈ আছিল। লেহেমীয়া আমি এটা কাৰ্যকলাপ দেখিবলৈ পাইছিলোঁ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত, বিশেষকৈ উত্তৰ অসম আৰু উজনি অসমক সংযোগ কৰাৰ ক্ষেত্ৰত সি এক মাইলৰ খুঁটি হ'ব বুলি বহু পূৰ্বৰ পৰাই আমি শুনি আহিছিলোঁ। কিন্তু কামটো নহয়। কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত সেই কামটোত অধিক ব্যাপকতা অনা হ'ল, ত্বৰান্বিত কৰা হ'ল আৰু ক্ষীপ্ৰ গতিত কৰা হ'ল আৰু সেই দলংখন সম্পূৰ্ণ হৈ উঠিল। ধলাশদিয়া দলঙো তাৰপিছত সম্পূৰ্ণ হৈ উঠিল। সেই সকলোবোৰ প্ৰজেক্ট হৈছে, ৰাস্তা ঘাটৰ উন্নতি হৈছে, আন্তঃগাঁথনিগত ছেমিকণ্ডাক্টৰ প্ৰকল্প বা আন বিভিন্ন উদ্যোগ বাণিজ্য সম্প্ৰসাৰণ হ'বলৈ ধৰিছে। বিভিন্ন বিকল হৈ পৰি থকা বিভিন্ন কল কাৰখানাবোৰ পুনৰ স্থাপন কৰা হৈছে। বিজেপিয়ে সেইবোৰক সদৰ্থকভাৱে লয় আৰু কংগ্ৰেছে কিন্তু তাৰ মাজতো সমালোচনাৰ বিভিন্ন এংগল উলিয়াই লয়। কংগ্ৰেছে পুঁজিপতিক বা বৃহৎ বণিক গোষ্ঠীক কিছুমান মাটি সম্পত্তি গতাই দিয়াৰ বিষয়বোৰ সজোৰে উত্থাপন কৰি থাকে। স্বাভাৱিকতে ইতিমধ্যে আমি কৈছোঁ যে ক্ৰিয়া প্ৰতিক্ৰিয়া থাকিবই, কিন্তু তাৰ মাজতে অসমৰ সংস্কৃতি, অসমৰ পুৰোধা ব্যক্তিসকলক সন্মান দিয়াটো প্ৰয়োজন, যিটো অভিযোগ বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে কৰি থাকে। অসমক মাহিয়াৰ দৃষ্টিৰে চোৱা, অসমৰ সংস্কৃতিক সন্মান নজনোৱা, অসমৰ পুৰোধা ব্যক্তিসকলক বিশেষ মনীষীসকলক সন্মান নজনোৱা, এই বিষয়বোৰ কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন হৈ থাকে আৰু সেইবোৰৰ পোনপটীয়া কিন্তু প্ৰত্যক্ষ এটা বাক্যবান কংগ্ৰেছৰ তৰফৰ পৰা নিক্ষেপ কৰিব পৰা নাযায়। বিজেপিৰ প্ৰতি, বিজেপিক লক্ষ্য কৰি তেওঁলোকে যিবোৰ সমালোচনা কংগ্ৰেছে কৰি থাকে তাৰ কিন্তু পোনপটীয়া এটা কাটমাৰ্ক বা তাৰ পোনপটীয়া এটা প্ৰত্যুত্তৰ আমি স্পষ্ট ৰূপত শুনিবলৈ নাপাওঁ। ক'ৰবাত বিজেপিয়ে সেই বিষয়বোৰ লৈ এতিয়া এটা অন্য এক ৰাজনীতিৰো আশ্ৰয় লৈছে। বিজেপিয়ে সেই বিষয়বোৰক লৈ এটা সবল আৰু সফল লগতে সদৰ্থক ৰাজনীতিৰ আশ্ৰয় লোৱা বুলিও বিভিন্ন বিশ্লেষকসকলে সদৰি কৰিব বিচাৰে, যিটো বিজেপিৰ বাবে এটা পজিটিভ হৈ পৰিছে বা সদৰ্থক হৈ পৰিছে। তেওঁলোকে ইয়াক এতিয়া সাধাৰণ মানুহৰ মনৰ আকৰ্ষণ কৰাৰ এটা কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰা হৈছে আৰু এই বিষয়বস্তুবোৰৰ বাবে সাধাৰণ জনগণো তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয় বুলি বিশ্লেষকসকলে দাবী কৰিব বিচাৰে। যেহেতু বিজেপি এটা মাইক্ৰ' লেভেলত কাম কৰা দল, তেওঁলোকে প্ৰতিটো দিশ ভালদৰে চায় আৰু সেইবাবেই হয়তো তেওঁলোকে এই বিষয়বোৰো তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি আগবাঢ়িবলৈ সক্ষম হয়, যাৰ ফলতে সাধাৰণ ভোটাৰ ৰাইজ তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয় বা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আকৰ্ষিত হয় বুলি বিশ্লেষকসকলে দাবী কৰে। আৰু স্বাভাৱিকতে এই বিষয়বোৰ এনেধৰণে সময়ে হয়তো উত্থাপন হৈ থাকিব। কৰ্মা উভতি আহে বুলি আমি কওঁ, কৰ্মা বেগ, আৰু সেই কৰ্মবোৰ বিভিন্ন সময়ত উভতি আহে আৰু যাৰ বাবে আজি কংগ্ৰেছে সমালোচনাৰ সন্মুখীন হৈছে। এটা সময়ত মল্লিকাৰ্জুন খাৰ্গে বা তেওঁলোকৰ নেতাসকলে কি তাচ্ছিল্যসূচক মন্তব্য কৰিছিল সেইবোৰৰো ভিডিঅ' বিভিন্ন সময়ত সম্প্ৰচাৰ হৈ থাকে। সামাজিক মাধ্যমত সেই ভিডিঅ'বোৰ আমি দেখিবলৈও পাই থাকোঁ। ইফালে বিজেপিকো প্ৰত্যুত্তৰ দি কংগ্ৰেছৰ তৰফৰ পৰাও বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হোৱা দেখিবলৈ পাওঁ। দেশৰ প্ৰধানমন্ত্ৰীকো উদ্দেশ্যি বিভিন্ন ধৰণৰ বাৰ্তা তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তেও বিয়পাই থাকে, সেইবোৰো বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈ থাকে। যি কি নহওক, এখন সুস্থ গণতন্ত্ৰত এইবোৰ থাকিবই। বিভিন্ন ধৰণৰ কথা, সমালোচনা, ক্ৰিয়া প্ৰতিক্ৰিয়া, এইবোৰৰ মাজতেই আমাৰ গণতন্ত্ৰ বৰ্তি থাকিব লাগিব। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।